হেল্ল' বন্ধু বান্ধৱীসকল, আহিছিলোঁ আমি মেঘালয়। এই খালী কৰি আহিলোঁ, আহিয়ে ৰখিছোঁ, অলপ ৰখি ভাত বনাব লৈছোঁ। ভাত বনাই আছোঁ মানে তাকে আগত এটা ভিডিঅ' দিছিলোঁ আজি এদিনমানৰ আগত, এই গাড়ীটো এক্সিডেণ্ট হোৱা। বৰ্তমান এতিয়া এই গাড়ীটোৰ ওচৰতে ৰখি আমি খানা বনাই আছোঁ। তো গাড়ীখনৰ অৱস্থাটো অলপ বেয়া আৰু বেছিকৈ হেভি এক্সিডেণ্ট হৈছে। এখন পুল লৈ আহিছিলে, পুল লৈ আহোঁতে চাগে হয়তো ব্ৰেক ফেইল হৈ গ'ল। ডাউন আছিলে, এইটো বহুত ভয়ংকৰ ডাউন। তো ডাউনত ব্ৰেক ফেইল হৈ চাগে বচাব নোৱাৰিলে, গছৰ মাজেদি আহি, গছ দুজোপাৰ মাজেদি আহি ডাইৰেক্ট সোমাই গ'ল ইয়াত। এইটো ইঞ্জিনটো চাওক, অৱস্থা নাই। ড্ৰাইভাৰজনৰ পৰা কি হৈছে ভগৱান জানে, আৰু যদি বাচি আছে ভালে ভালে থাকিলে হ'ল। এইকেইটা পুলকেইটা তাত পৰি গ'লগৈ, তলত পূৰা ডাউন আছে। তাকে চাই বেয়া লাগিল। গাড়ীখনৰ এক্সিডেণ্টটো ভয়ংকৰ এক্সিডেণ্ট হৈছে। ইঞ্জিনটো পৰা কেবিনটো এৰাই পৰি গ'ল, এৰাই উলটি গ'ল। তাৰ লগে গৈছে, পুল পৰি গৈছে একদম তলত, চব পুল তলত পৰি গ'ল। পুল লৈ অনা গাড়ী হয়, ট্ৰেইলাৰ গাড়ী। তাকে চব গছৰ মাজেদি সোমাই গৈছে, দুইজোপা গছৰ মাজেদি এইফালৰ পৰা চিধা চিধা মানে আহি ডাইৰেক্ট এনেকৈ সোমাই গ'ল। আৰু আমি এইখিনিতে ৰখি ভাত বনাই আছোঁ। ভাতটো বনাই খাই যাওঁ। ৰাতিপুৱা ৰুটি খাইছোঁ, এতিয়া ভোক লাগি গৈছে ন ভাইটি। ভাত বনাই খাই মেলি যাব লাগিব আমি। আমাৰ আইটেম হৈ আছে এয়া ফল ফুল। ইয়াত বনিব মটন ন ওস্তাদ, মটন বনিব। খাই মেলি আৰু আমি যাম। আৰু এখন বসন্তী এইফালৰ পৰা আহি গাড়ীটো এনেকৈ ডাইৰেক্ট সোমাই গ'ল। তাকে বহুত দুখ লাগিল। ড্ৰাইভাৰজনৰ পৰা কি হৈছে কি নাই একো গম পোৱা নাই দেই। বহুত দিনৰ আগতে হোৱা এক্সিডেণ্ট হয়। চকা টকাবিলাক কিছুমান খুলিয়ে লৈ গ'ল। বাৰু তেন্তে আজিলৈ ইমানতে। বা